বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাই যোৱা নিশা বিশ্বনাথৰ চাকুমাথা চাহ বাগিচাৰ এক নিজান পথৰ পৰা উদ্ধাৰ কৰে প্ৰায় 70 বছৰীয়া এজন বৃদ্ধক। বৃদ্ধগৰাকী মঙলদৈ জিলাৰ আওলা চকাত ঘৰ বুলি জানিব পৰা গৈছে আৰু বৃদ্ধগৰাকীৰ নাম হৈছে ফণীন্দ্ৰ বৰা। আৰক্ষীৰ সূত্ৰৰ মতে জানিব পৰা মতে যোৱা বৃহস্পতিবাৰে ঘৰৰ ঔষধ নিবলৈ ফাৰ্মাচীলৈ গৈছিল বৃদ্ধজন। ঔষধ লৈ বৃদ্ধগৰাকী নিজৰ ঘৰৰ দিশে যোৱাৰ পৰিৱৰ্তে এখন যাত্ৰীবাহী বাছত উঠে আৰু আহি পায় বিশ্বনাথ চাৰিআলি। বিশ্বনাথ চাৰিআলিতো বৃদ্ধগৰাকীৰ সম্পৰ্কীয় লোক আছে যদিও ঠিকনা নাজানি বৃদ্ধগৰাকী নিশাৰ ভাগত বিশ্বনাথৰ চাকুমাথা চাহ বাগিচাৰ নিজান পথেৰে খোজকাঢ়ি গৈ আছিল। চাকুমাথা চাহ বাগিচাৰ এজন স্থানীয় লোকে বৃদ্ধগৰাকীক নিশাৰ ভাগত নিজান পথেৰে গৈ থকা দেখি বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক সুভাশিষ বৰুৱাক ফোনযোগে অৱগত কৰে। ফলত জিলা আৰক্ষী অধীক্ষকগৰাকীৰ নিৰ্দেশত বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত এটা দলে বৃদ্ধগৰাকীক চাহ বাগিচাৰ নিজান পথৰ পৰা লগে লগে উদ্ধাৰ কৰি বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানালৈ লৈ আনে আৰু শুশ্ৰূষা কৰে। বৃদ্ধগৰাকীক আৰক্ষীয়ে তেওঁৰ ঠিকনা সম্পৰ্কে সোধা পোছা কৰাত বৃদ্ধগৰাকীয়ে নিজৰ ঠিকনাৰ বিষয়ে ভালকৈ জনাব নোৱাৰিলে। ফলত সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে বিভিন্ন থানাত এই খবৰ দিয়াত অৱশেষত আজি বৃদ্ধগৰাকীৰ ঘৰৰ ঠিকনা লাভ কৰে আৰু এইদৰে বৃদ্ধগৰাকীৰ পুত্ৰ বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত মাতি চমজাই দিয়ে নিজ পিতৃক। বৃদ্ধগৰাকীৰ পুত্ৰই নিজ পিতৃক সুস্থ শৰীৰে পাই আনন্দিত হোৱাৰ লগতে বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক সুভাশিষ বৰুৱা আৰু বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৱন গায়নক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। মানে মোৰ দেউতা পৰহিৰ পৰা নিৰুদ্দেশ হৈ আছিলে, মানে মেডিচিন ল'ব আহিছিল। আহি কিনে তাৰপৰা আজি 3 দিনমান হ'ল খবৰ পোৱা নাছিল। যোৱাকালি খবৰ পালোঁ যে বিশ্বনাথ চাৰিআলি এই অধ্যক্ষ ছাৰে মানে কি তাৰপিছত আৰক্ষী অধীক্ষক ছাৰে আমাৰ পৰা তৎপৰতাত মোৰ দেউতাক আনি ৰিকভাৰী কৰে। তাৰপৰা মই খবৰ পালোঁ যোৱাকালি। আজি মই মোৰ দেউতাক ল'ব আহিছোঁ আৰু মই কৃতজ্ঞতা কৰিছোঁ যে বিশ্বনাথ চাৰিআলি মই আমাৰ দেউতাক বিচাৰি পোৱাৰ কাৰণে ধন্যবাদ দিছোঁ। বিশ্বনাথ চাৰিআলি আমাৰ অধ্যক্ষ আপোনালোকৰ কৰ্মকৰ্তাসকলক আৰক্ষী অধীক্ষক আৰু আমি বিৰাম বৰণলৈ ধন্যবাদ জনাইছোঁ।